দুখন হাতেৰে 10 জনক মাৰিব নোৱাৰি, কিন্তু 2 হাত জোৰ কৰি একেবাৰে 1000 জনৰ মন জয় কৰিব পাৰি। এটা কথা কি জানে? মানুহ আনৰ কাৰণে নাহাৰে, কেৱল নিজৰ কাৰণে হাৰে। আৰু যিসকলে নিজে নাহাৰে তেওঁলোকক কোনেও হৰুৱাব নোৱাৰে। নিজৰ একান্ত ব্যক্তিগত কথাবোৰ কাকো কোৱা উচিত নহয়, কাৰণ কাজিয়াৰ সময়ত আপোনাৰ একেবাৰে কাষৰ মানুহে সেই কথাবোৰকে কৈ আপোনাক ক্ষতবিক্ষত কৰিব। গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্ক এনেকুৱা হ'ব লাগে যে সিহঁতে যদি কাজিয়া লাগে তৃতীয় কোনো এজনে যাতে গম নাপায়। নহ'লে সুযোগ ল'বলৈ চেষ্টা কৰি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। 1000 জন মতলবী নিজৰ ৰিলেশ্যনৰ মানুহতকৈ এজন ভাল বিশ্বাসী বন্ধুৱেই বহুগুণেই ভাল। যেতিয়া মানুহে ভিতৰি ভাগি পৰে তেতিয়া বাহিৰে মনে মনে থাকিবলৈ আৰম্ভ কৰি দিয়ে। যেতিয়া নিজৰ লগত বন্ধুত্ব কৰিবলৈ শিকি ল'বা, জীৱনত কোনো দিনেই অকলশৰীয়া নোহোৱা। যিমান দূৰ সম্ভৱ বন্ধুসকল, এই পৃথিৱীৰ সন্মুখত নিজৰ দুখবোৰৰ বিষয়ে কেতিয়াও নকবা, কাৰণ বহুতেই তাত নিমখ নিশ্চয় ছটিয়াব য'ত প্ৰথমেই ঘাঁ বনি আছে। ভগৱানক বাদ দি কোনো নিজৰ নহয়, আৰু আমি ভগৱানকে বাদ দি সকলোৰে পিছত লাগি ফুৰিছোঁ। এই দুটা ৰিলেশ্যনে মানুহক বৰবাদ কৰি দিয়ে। এটা হৈছে বেয়া সংগ আৰু আনটো হৈছে মিছা ভাল পোৱা। আমাক অকলে এৰি থৈ যোৱাজনক এই কথাটো কোৱাৰ বহুতেই প্ৰয়োজন যে আমি অকলেই যথেষ্ট। বন্ধুসকল, জীৱনত যদি কিবা এৰিব বিচাৰিছা তেন্তে বেলেগৰ পৰা আশা কৰাটো এৰি দিয়া। আমাৰ জীৱনত বিভিন্ন লোক আহে, বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যেৰে। কিছুমান লোকে তোমাক ব্যৱহাৰ কৰি গুচি যাব আৰু কিছুমানে জীৱনৰ প্ৰকৃত অৰ্থ বুজাই দি গুচি যাব। জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথাই শিকিছো যে আপুনি কাৰোবাক সিমানেই লগ কৰক যিমান নেকি তেওঁ আপোনাক লগ কৰিব বিচাৰে। এইখন এনেকুৱা এখন পৃথিৱী য'ত মিছা কথা কোৱাসকলক সকলোৱে বেয়া পায়, কিন্তু কোনেও সঁচা কথা ক'বলৈ আকৌ নিবিচাৰে। তুমি যদি আগবাঢ়ি যাব বিচৰা, পৃথিৱীত কোনো শক্তি নাই যিয়ে তোমাক বাধা দি ৰাখিব পাৰিব। বাহিৰত যিমানেই ডাঙৰ পাহাৰ ভাগি নপৰক কিয়, মানুহ সদায় ভিতৰি ভিতৰি মজবুত হৈ থাকিব লাগে। তোমাক বিচাৰিলেও নাপাওঁ বুলি জানো, তথাপি তোমাৰ হোৱাৰ সপোন দেখো। কিয় জানানে? কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই ল'ব নিশিকিলো। আৰু অলপো অভিযোগ নাই মোৰ তোমাৰ ওপৰত। কি লাভ আছে কোৱা অভিযোগ কৰি, য'ত মোৰ অভিমানৰেও কোনো মূল্য নাই। পাপ নিঃসন্দেহে বেয়া, কিন্তু তাতোতকৈ বেয়া হৈছে পুণ্যৰ অহংকাৰ। সুখত অহংকাৰ নকৰিব, দুখত ধৈৰ্য নেহেৰুৱাব। যাৰ লগত ধৈৰ্য আছে তেওঁ যি বিচাৰে সেয়াই পায়। মোৰ মতে জীৱন মানে হ'ল মানি লোৱা। আমি জীৱনত কি হ'ব নাজানো, জীৱনত আপ ডাউন থাকিবই। কাৰো জীৱন প্লেইন নহয়, গতিকে আমি জীৱনক মানি ল'বলৈ সদায় সাজু হৈ থাকিব লাগিব। যিটো বস্তুৱে আপোনাক চেলেঞ্জ কৰে সেইটোৱে আপোনাক সলনি কৰিব পাৰে। আঘাত কেতিয়া শেষ হ'ব জানে? যেতিয়া আপুনি আঘাত অনুভৱ কৰিবলৈ বাদ দিব। যদি আপুনি এই 6টা কথা জানে, মানুহক সহজতে চিনি পাব। 1. অহংকাৰে কৈ দিয়ে টকা কিমান আছে। 2. সংস্কাৰে কৈ দিয়ে পৰিয়াল কেনেকুৱা। 3. কোৱাৰ ধৰণে কৈ দিয়ে মানুহজন কেনেকুৱা। 4. আদেশে কৈ দিয়ে জ্ঞান কিমান। 5. মানুহৰ দৃষ্টিয়ে কৈ দিয়ে তেওঁৰ মতলব কি। 6. আৰু তেখেতৰ স্পষ্ট বাদিতাই কৈ দিয়ে তেখেত কেনেকুৱা।
এইখন দুনিয়াত তিনি প্ৰকাৰৰ মানুহ থাকে। এক হ'ল দুৰ্বলসকল, যিসকলে কেৱল প্ৰতিশোধ লয়। দুই, শক্তিশালী লোক, যিসকলে ক্ষমা কৰি দিয়ে। তিনি, বুদ্ধিমান লোক, যিয়ে নেদেখাৰ ভাও ধৰে, ইগনোৰ কৰে। জীৱনটো যদি আপুনি সহজ কৰিব বিচাৰে, বুদ্ধিমান হওক। যিসকলে আপোনাক অশান্তি কৰি আছে, আপোনাক দুখ দি আছে, সেইসকলক জীৱনৰ পৰা আঁতৰাই দিয়ক। মানুহে মোৰ বিষয়ে হাজাৰটা কথা কয়, কিন্তু মই আওকাণ কৰোঁ, কাৰণ মই জানো মানুহৰ কথাত কাণ দিলে মই এদিন নিজকে হেৰুৱাই পেলাব লাগিব। ছোৱালী হৈ জন্ম লোৱাটো ইমান সহজ নহয়। নিজৰ বুলিবলৈ একোৱেই নাই। প্ৰথমে কাৰোবাৰ জীয়াৰী ৰূপত, তাৰ পিছত কাৰোবাৰ পত্নী ৰূপত, কাৰোবাৰ বোৱাৰী ৰূপত, আৰু তাৰ পিছত কাৰোবাৰ মাতৃ ৰূপত। নিজৰ বুলিবলৈ ৰৈ যায় মাথো আনৰ বাবে ত্যাগ। তিনিটা বস্তুৱে জীৱনত কাকো অপেক্ষা নকৰে। সেইকেইটা হৈছে জন্ম, মৃত্যু আৰু সময়। তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায়: পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তু সদায় নিজৰ অধীন হ'ব লাগে: কাম, ক্ৰোধ আৰু মোহ। আমি তিনিজনক সদায় সন্মান কৰিব লাগে। সেইকেইজন হ'ল পিতৃ, মাতৃ আৰু গুৰু। তিনিটা বস্তু সদায় স্মৰণ কৰি চলিব লাগে। সেইকেইটা হ'ল ঈশ্বৰ, মৃত্যু আৰু প্ৰেম। তিনিটা ৰঙৰ পৰা নিজকে বচাই চলিব লাগে: কুসংগ, আত্মস্বাৰ্থ আৰু পৰনিন্দা। তিনিজনৰ প্ৰতি সদায় দয়াশীল হ'ব লাগে: এক নাবালক, দুই ভোকাতুৰ আৰু তিনি হ'ল পাগল। তিনিটা বস্তু ওলাই গ'লে কেতিয়াও ঘূৰি নাহে: এক শৰ, দুই মুখৰ কথা আৰু প্ৰাণবায়ু। তিনিটা কথা কেতিয়াও পাহৰিব নালাগে: এক কৰ্তব্য, দুই ঋণ আৰু তিনি হ'ল আত্মসন্মান। তিনিটা বস্তুৱে জীৱন নষ্ট কৰে: এক কুচৰিত্ৰ, দুই আলস্য আৰু তিনি হ'ল অহংকাৰ। তিনিটা বস্তুৱে আয়ুস কমায়: সেইকেইটা হ'ল অসৎ চিন্তা, পৰৰ অনিষ্ট আৰু হ'ল পৰচৰ্চা। তিনিটা বস্তুৱে জীৱন মহৎ কৰি তোলে: সেইকেইটা হ'ল সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন। আশা কৰোঁ কথাখিনি আপোনালোকে ভাল পাইছে। আপোনালোকে এই কথাবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ যত্ন কৰিব, তেতিয়া মোৰ পৰিশ্ৰমে সাৰ্থকতা লাভ কৰিব। ধন্যবাদ।